আৰু এতিয়ালৈকে আমি তেখেতসকলৰ পৰা যিটো কথা জানিছোঁ, এইবাৰ মিত্ৰতাৰে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। গতিকে এইবাৰ মিত্ৰতাৰে আমি সকলো নিৰ্বাচনত অৱতীৰ্ণ হ'ম, ভাল ৰিজাল্ট হ'ব আৰু 12জনকৈ MP ইয়াৰ পৰা জিকিব অসমৰ পৰা। গতিকে এইটো আমি প্ৰায় নিশ্চিত। গতিকে নিৰ্বাচনৰ কাৰণে আমি সকলো দলে কুচকাৱাজ কৰিছোঁ। আমাৰ যুৱ পৰিষদে আজি ইয়াত বৰ্ধিত কাৰ্যনিৰ্বাহক পাতিছে। আমাৰ সংসদীয় সমষ্টি ভিত্তিত তেওঁলোকে জোৰদাৰকৈ সভা সমিতি অনুষ্ঠিত কৰিব। য'ত আমি টিকেট পাম আমাৰ কাৰণে, য'ত নেপাম আমি তেওঁলোকক সহায় কৰিম। কেইজন এইটো মিত্ৰ আমি যেতিয়ালৈকে আলোচনা নহয় তেতিয়ালৈকে আমি কেইজন হৈছে সেইটোতো ক'ব নোৱাৰিম। আপোনালোকে কেইখন আসনত তথাপি আগতীয়া কোৱা কথা নহয়। আপোনালোকে কিমান বিচৰাৰ সম্ভাৱনা কিমান বিচৰা এইটো কথা আপোনালোকক আগতে নকওঁ। সেইটো আমাৰ যেতিয়া ফৰামত ডিচিশ্যন হ'ব, তেওঁলোকৰ লগত আলোচনা হ'ব, তাৰপিছত বহুকেইটা সমষ্টি আছে ডিলিমিটেশ্যনৰ পিছত আমি যদি বৰপেটা কওঁ বা এনেধৰণৰ কিছু সলনি হৈছে। গতিকে AGP আগতে ধৰক এনেকুৱা সমষ্টি পায় য'ত সংখ্যালঘু ভোটাৰ থাকে আৰু AGP পৰাজিত হয়। এইবাৰ আপোনালোকৰ কেনেধৰণে আসন বিচাৰিব, কেনেধৰণৰ সমষ্টি বিচাৰিব এইবাৰ সমষ্টিটো প্ৰায়বিলাকেই ভাল। গতিকে য'তেই সমষ্টি হয় ত'তেই জিকিব এইবাৰ। কাজিৰঙা সমষ্টি বিচাৰিব নেকি? মই কোনো সমষ্টিৰ নাম নকওঁ। ধুবুৰী সমষ্টি? কোনো সমষ্টিৰ নাম নকওঁ। কিন্তু য'ত ধৰক ভোটাৰ ভিত্তিক আপোনালোকে তেনেধৰণে বিচাৰিব এইবাৰ নিশ্চয়। এতিয়াতো অসমৰ 12টা চিট জিকিলে চব সমষ্টিয়ে ভাল। কিন্তু বিৰোধীয়ে কৈ আছে বিৰোধীহে বোলে এবাৰ জিকিব। বিৰোধীয়ে জিকিব বুলি কৈ আছে। 3খন ৰাজ্যততো তেওঁলোকে জিকিম বুলি কৈছিল। ফলাফল ওলাওঁতে তেওঁলোকে জিকিল নেকি? কিন্তু অসমত প্ৰভাৱ নেপেলায়। 3খন ৰাজ্যৰ বিৰোধীয়ে কৈ আছে। ভূপেন বৰা আত্মবিশ্বাসী হৈ আছে। অসমত যিটো এতিয়া আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ নেতৃত্বত হৈ আছে নহয়, ইয়াত অসমত আমি অলপ চলপ নহয় খুব ভালকৈ এইবাৰ যিটো লোকসভাৰ যিটো ইলেকশ্যন, এইটো ইলেকশ্যনত আমাৰ ভাল ৰিজাল্ট হ'ব। আৰু এটা কথা, অসমৰ স্বাস্থ্যখণ্ডৰ আপুনি যিটো স্বাস্থ্যমন্ত্ৰী, বহু ক্ষেত্ৰত আমি বিধানসভাৰ কিছুমান নথি পত্ৰটো আমি পাইছোঁ যে হস্পিটেল আছে কিন্তু আন্তঃগাঁথনিৰ ক্ষেত্ৰত কিছু পৰিমাণে মেডিকেল কলেজ যথেষ্ট চাপ আছে, কিন্তু যেনেধৰণৰ সুব্যৱস্থা হ'ব লাগে তেনেধৰণৰ সুব্যৱস্থা বহুকেইখন হস্পিটেলত নাই। চৰকাৰী তথ্য এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ ব্যৱস্থা? আন্তঃগাঁথনি কি অভাৱ আছে? ডক্টৰ ডক্টৰটো আন্তঃগাঁথনিত নকৰে নহয়, ঘৰ দুৱাৰ কৰিব। এতিয়া আমি মেডিকেল কলেজটো নিৰ্মাণ কৰোঁ, এতিয়া ডিষ্ট্ৰিক্ট হস্পিটেলো আমি কেইবাখনো নিৰ্মাণ কৰিবলৈ ঠিক কৰিছোঁ, মডেল হস্পিটেল কৰিছোঁ, FRU কৰিছোঁ, চাব চেণ্টাৰ 4,500 চাব চেণ্টাৰৰ 4,000ৰ অধিক আমি পুনৰ নিৰ্মাণ কৰিলোঁ আৰু এক্সপানশ্যন কৰিলোঁ। তাত CHOবিলাকক এপইণ্টমেণ্ট দিলোঁ। গতিকে আৰু এতিয়া লেবৰেটৰী ইকুইপমেণ্ট চব একেবাৰে প্ৰতিখন হস্পিটেললৈ গ'ল। এতিয়া য'ত যি অভাৱ আছিল সেইখিনি যথেষ্টখিনি পূৰণ হ'ল। আৰু স্বাস্থ্য বিভাগৰ খালী পদো পূৰণৰ খালী পদ ইয়াৰ আগতে প্ৰায় 6,000 নহয়, তাতকৈ বেছি পূৰণ হৈছিল। আমি আৰু 5-6,000 পদ প্ৰায় 2,000 পদৰ বিজ্ঞাপন এটা ওলাইছিলে আজি 1 বছৰ পূৰ্বে, কিন্তু নিযুক্তি পৰীক্ষাটো হোৱা নাই এতিয়ালৈকে। কেতিয়া তাৰ লগত আৰু কিছু বিজ্ঞাপন ওলাব এতিয়া, একেলগে আটাইখিনি পৰীক্ষা। ঠিক আছে, থেংক ইউ।